নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মানস প্ৰতীম শইকীয়া আমাৰ ইউটিউব চেনেল ভিজন টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ। আগৰ ক্লাছত আমি আৰম্ভ কৰিছিলোঁ R3 আৰু আজি আমি আৰম্ভ কৰিম R4। তো আহা আমি আৰম্ভ কৰোঁ R4। ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া আছে মান নিৰ্ণয় কৰিব লাগে। এতিয়া প্ৰথম কুৱেশ্যনটো আছে 1ৰ 11 কিউব। এতিয়া এই কিউবটোৱে কি বুজাইছে যে আমি 11 তিনিবাৰ পূৰণ কৰিব লাগিব। 11 পূৰণ 11 পূৰণ 11। আৰু আমি প্ৰায় সকলোৱে জানো চাগে 11ৰ কিউবটো মনতে আছে আমাৰ যে কি হয়, এইটোৰ মানটো 1331। কিন্তু আমি পূৰণ কৰিলে পাম। পূৰণটো তোমালোকে এইখিনিত কৰিব পৰা এনেকৈ 11 11 গুণ 121 হয়। 11 11 হ'ব 1 2 1। আকৌ আমি এবাৰ 11 পূৰণ কৰিম। 1ৰে পূৰণ কৰিলে 121, আকৌ 1ৰে পূৰণ কৰিলে 121। 1 2 1 3 2 1 3 আৰু 1। এইটো আমি পালোঁ ফাৰ্ষ্ট কুৱেশ্যনটো। ছেকেণ্ড কুৱেশ্যনটো আছে 2 × 10⁻3। এতিয়া 10ৰ ঘাত কিমান আছে? 3টা। গতিকে আমি ইয়াৰ লগত কেইটা শূন্য লগাব লাগিব? 3টা শূন্য লগাব লাগিব। মানে আমাৰ এনচাৰটো কিমান হ'ব? 2000। এতিয়া আমাৰ 3 নম্বৰটো চাম। ইয়াত আছে ½ to the power -5। এতিয়া যেহেতু ঘাতটো বিয়োগত আছে, তেতিয়া আমি যদি ইয়াক সংখ্যাটোক উল্টাই দিওঁ তেন্তে ঘাতটো কি হৈ যাব? যোগত হৈ যাব। এতিয়া হাফক যদি আমি উল্টাই দিওঁ, ইয়াক উল্টালে কি হ'ব? 2/1। আৰু 2/1 মানে কিমান? 2। যেতিয়া আমি উল্টাই দিলোঁ, ইয়াক উল্টালোঁ, এই ঘাতটোৰ বিয়োগ চিনটো যোগ হৈ যাব, হয়? আৰু 2 কেইবাৰ পূৰণ কৰিম আমি? 5 বাৰ। আৰু আমি জানো সেইটো কিমান হ'ব? 32। আমি কৰি চাম। 3 বাৰ 4 বাৰ 5 বাৰ। 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16, 16 দুগুণ 32। আমি এনচাৰ পালোঁ। এতিয়া 4 নম্বৰটো চাম। বৰ সহজ কুৱেশ্যন এইখিনি। এতিয়া চোৱা, এই অংকটোৰ লগত এইটো প্ৰায় মিল আছে, কাৰণ আমি দেখিছোঁ ঘাতটো বিয়োগত আছে। ইয়াতো বিয়োগত আছিল। বিয়োগত থাকিলে আমি ঘাতটো কি কৰিছিলোঁ? ভূমিটো উল্টাই দিছিলোঁ। ইয়াক ভূমি বুলি কয়। ভূমিটো এবাৰ 4টোক যদি আমি উল্টাওঁ, 4টোক উল্টালে কি হ'ব? 1/4, হয়? গতিকে আমি ইয়াক উল্টালোঁ 1/4, লগত বিয়োগ চিন আছে, বিয়োগ চিন, আৰু ঘাতটো আকৌ বদলি যাব, যোগত হৈ যাব। এতিয়া চোৱা, যিহেতু মান উলিয়াব দিছে, আমি এনেকৈ ৰাখিলে নহ'ব। 4ৰ আমি স্কোৱাৰ কৰিম। 4 স্কোৱাৰ মানে কি? 4 দুবাৰ পূৰণ কৰিম। 4 4 গুণ 16। আৰু আমি জানো যদি ঘাতটো যুগ্ম সংখ্যা থাকে, বিয়োগটো কি হৈ যাব? যোগ চিনলৈ পৰিৱৰ্তন হ'ব। আমি পাম 1/16। আমাৰ এনচাৰ হৈ গ'ল। এতিয়া 2 নম্বৰ কুৱেশ্যনটো দিছে যে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক সংখ্যাৰ উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। গতিকে আমি ইয়াত উৎপাদক বিশ্লেষণ কৰিম আমি চুটি হৰণ দি। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে 2ৰ 729। এতিয়া আমি প্ৰথম চুটি হৰণ কৰিম। যিহেতু শেষত অযুগ্ম সংখ্যা আছে এককৰ ঘৰত, গতিকে এইটো 2ৰে বিভাজ্য নহয়। এতিয়া আমি 3ৰে বিভাজ্য হ'বনে নহয় চাবলৈ 7 + 2 + 9 কৰিম। 7 × 2 = 9, আৰু 9 + 9 = 18। যিহেতু 18ক 3ৰে হৰণ কৰিব পাৰি, গতিকে এই গোটেই 729 সংখ্যাটোক 3ৰে হৰণ কৰিব আমি পাৰিম। 3 দুগুণ 6, ইয়াত 1 থাকিল 12 হ'ল, 3 4 গুণ 12, আৰু 3 3 গুণ 9। একেদৰে এই সংখ্যাটোকো আমি যোগ কৰি চাম। 4 + 2 6, 6 + 3 9। গতিকে 3ৰে যাব। 3 8 গুণ 24, 3 গুণ 3। আৰু এইখিনি আমি জানো 3ৰে যাব 27 বাৰ, 3ৰে 9 বাৰ, আৰু 3 3 বাৰ। এতিয়া কি হিচাপে পালোঁ আমি? 729 সমান 1 2 3 4 5 6টা। 6টা 3 পাইছোঁ। আৰু যিহেতু আমি ঘাত হিচাপে লিখিম, 3টোৰ ওপৰত কেইটা দিম? 6। 3 আমি যিহেতু 6 বাৰ পাইছোঁ, গতিকে ওপৰত 6 দিম। নিশ্চয় আমি এইখিনি বুজি পাইছোঁ। ইয়াৰ পিছৰ কুৱেশ্যনটোত গৈছোঁ আমি।
2 নম্বৰ 3125 আকৌ চুটি হৰণ কৰিম আমি এতিয়া চোৱা যেহেতু এককৰ ঘৰত 5 আছে গতিকে এটো নিখন্দেহে 5 এৰে বিভাজ্য কৰিব পাৰিম আমি 5 এৰে কৰিম 5 6 গুণ 30 12 থাকিল 5 2 গুণ 10 2 থাকিল 25 থাকিল 5 5 গুণ 25 আমি এখিনি জানো 5 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ কৰিম 5 এৰে 5 2 গুণ 10 5 5 গুণ 25 আকৌ যাব 5 5 গুণ 25 এতিয়া আমি 5 কেটা পালো 3টা 4টা 5টা গতিকে আমি লিখিম এতেকে 3125 সমান এটা দুটা তিনটা চাৰিটা পাঁচটা যেহেতু 5টা পাইছো 5ৰ ওপৰত আমি ঘাত দিম 5 সেকেন্ডটো আমাৰ হৈছে এতিয়া আমি 3 নম্বৰটোত গৈছো 3 নম্বৰটো আছে 3600 ইয়াকো একেদৰে আমি চুটি হৰণ কৰিম যেহেতু শূন্য আছে 2 ৰে হৰণ যাব 2 গুণ 2 2 আন গুণ 0 16 আৰু 0 দুটাৰ কাৰণে 0 দুটা 2 ৰে যাব 9 বাৰ আৰু লগত 0 দুটা একেদৰে 2 ৰে আকৌ যাব 2 4 গুণ 8 1 থাকিল 2 5 গুণ 10 আৰু 0 আকৌ 2 ৰে যাব 2 2 গুণ 4 2 2 গুণ 4 2 5 গুণ 10 আকৌ আমি কৰিম এবাৰ এটো যোগ কৰি চালে 4 3ৰেও যাব আমাৰ 5 4 9 আৰু 5 ৰেও যায় যেহেতু আমি সৰু সংখ্যাৰে কৰিম 3 ৰে কৰি চাব পাৰা 3 7 গুণ 21 15 থাকিল 3 5 গুণ 15 আকৌ 3 ৰে যাব 3 2 গুণ 6 3 5 গুণ 15 এবাৰ আমাৰ 5 ৰে যাব 5 5 গুণ 25 এতিয়া আমি পালো 2 4টা 3 দুটা আৰু 5 দুটা এতিয়া আমি পাতিম এতেকে 3600 সমান 2 4টা 3 দুটা আৰু 5 দুটা গতিকে 2 to the power 4 3 স্কয়াৰ আৰু 5 স্কয়াৰ এতিয়া তাৰ পিছৰটো আমি কৰিম 4 নম্বৰটো আছে 108 পূৰণ 192 এতিয়া তোমালোকে যেহেতু দুটা দুটা দেখিছা দুটা দেখি ভয় নাখাবা একেদৰে আমি কৰিম 108 আৰু 192 2 ৰে কৰিম 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 ৰে কৰিম 2 2 গুণ 4 2 7 গুণ 14 এতিয়া 3 ৰে যাব 3 9 গুণ 27 3 3 গুণ 9 একেদৰে ইয়াক 2 ৰে কৰিম 2 9 গুণ 18 12 থাকিল 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 4 গুণ 8 2 8 গুণ 16 আকৌ আমি 2 ৰে কৰিম 2 2 গুণ 4 2 4 গুণ 8 এখিনি সহজে হয় 12 বাৰ যাব 6 বাৰ যাব আৰু 3 বাৰ যাব এতিয়া আমি এই সংখ্যাটো লিখিম প্ৰথম লিখিম আমি 108 ৰ কাৰণে কি পাইছো 2 পাইছো দুটা 3 তিনটা হয় নেক্সট 192 ৰ কাৰণে কি পাইছো হেকন লিখিছো 1 2 3 4 5 6টা 2 পাইছো অলপ বেকা হৈছে আমাৰ 2 3 4 5 6 আৰু 3 এটা এতিয়া চোৱা ইয়াত 2 দুটা ইয়াত 6টা টোটাল কেটা পালো 8টা মানে 2 ৰ ওপৰত 8 ইয়াত 3 তিনটা ইয়াত এটা এটা পালো আমি টোটাল 4টা আমাৰ সলিউশনটো এখিনিতে সমাধানটো এখিনিতে সমাপ্ত হৈছে এতিয়া আমি আহিম তাৰ 3 নম্বৰ কোৱেশ্চন সৰল কৰা এতিয়া আমি আহিছো 3 নম্বৰ কোৱেশ্চন এতিয়া এটোৰ কাৰণে আমি কিছুমান অভেদ পঢ়িছিলো যে a to the power m into b to the power m যদি হয় ঘাতকিটা যদি একেই হয় তেতিয়া আমি কি কৰিছিলো গুটিটোৰ ওপৰত হোল ব্ৰেকেট দি ঘাতটো লিখিছিলো হয় গতিকে ইয়াতো ঘাতকিটা একেই আছে 2 2 গতিকে আমি কি কৰিম -3 পূৰণ -5 আৰু তাৰ হোল ব্ৰেকেট
ওপৰত ঘাত 2 এতিয়া চোৱা 5 3 গুণ কিমান হ'ব 15 বিয়োগে বিয়োগে যোগটো আমি লিখো আৰু ওপৰত স্কয়াৰ আৰু আমি জানো 15ৰ বৰ্গ কি হয় 15 15 গুণ 225 প্ৰথম কোৱেশ্চনটো আমাৰ হৈছে সেকেন্ড কোৱেশ্চনটোত আমি গৈছো সেকেন্ড কোৱেশ্চনটো আছে 2 কিউব পূৰণ 2 to the power 4 এতিয়া চোৱা আমি আৰু কিছুমান ফৰ্মুলা পাইছিলো মই অংকখিনিৰ লগত ফৰ্মুলাখিনি লিখি গৈছো আছিল যে a to the power m into a to the power n equal যদি আমাৰ ভূমিকিটা একেই হয় তেন্তে ঘাতকিটা কি হৈ যাব পূৰণত থাকিলে যোগ হৈ যাব a to the power m plus n এতিয়া ইয়াত ভূমি একেই 2 আৰু 2 ইয়াৰ ঘাত 3 ইয়াৰ ঘাত যদি একো নাই মানে 1 এটা আমি ধৰিব পাৰো তো নাথাকে দিয়া নাথাকে কিন্তু আমি 1 বুলি ধৰিব লাগিব গতিকে কি হ'ব 2 to the power 3 যোগ 1 আৰু ওপৰত 4 টো আছেই আমাৰ এতিয়া এটো পাম 3 একে 4 আৰু ওপৰত 4 টো আছেই এতিয়া যদি এনেকে থাকে a to the power m whole to the power n এতিয়া যদি ব্ৰেকেটৰ ওপৰত ঘাত দুটা থাকে তেন্তে আমি হেকিটা পূৰণ কৰি দিম m into n হৈ যাব ইয়াতো আমি হে একেটাই কৰিম 2 to the power 4 পূৰণ 4 2 to the power 16 আমাৰ এনসার হল 2 to the power 16 নেক্সট কোৱেশ্চনটোত আহিছো আমি 3 নম্বৰ 2 to the power 0 3 to the power 0 into 4 to the power 0 এতিয়া আৰু এটা সূত্ৰ আছিল আমাৰ a to the power 0 মানে সদায় হ'ব 1 তেন্তে ইয়াত চাম এটুক যদি 2 টুক আমি a বুলি ভাবো তাৰ ওপৰত 0 আছে তেন্তে ভ্যালু কিমান হ'ব 1 ইয়াৰ কাৰণে আহিব 1 আৰু ইয়াৰ কাৰণেও আহিব 1 আৰু আমি তিনটা 1 পূৰণ কৰো বা যিমানটা একে পূৰণ নকৰো সদায় আমাৰ উত্তৰটো হ'ব 1 এতিয়া শেষৰটো কোৱেশ্চন 3 নম্বৰৰ চাৰি নম্বৰ কোৱেশ্চন 5/8 whole to the power -7 into 8/5 whole to the power -4 এতিয়া আমি আৰু এটা সূত্ৰ পাইছিলো যে a to the power -1 যদি হয় তাক আমি উল্টাই লিখিব পাৰো 1/8 অলপ আগত আমি আলোচনা কৰিছিলো এতিয়া এটো মাইনাসত আছে আৰু ইয়াৰ ভূমিকিটা বেলেগ হৈ আছে এটাত আছে 5/8 5 টো ওপৰত আছে এটাত 5 টো তলত আছে এই ভূমিকিটা যদি আমি একলগ কৰিব পাৰো ই পূৰণত আছে তেতিয়া কি হৈ যাব এই ঘাতকিটা যোগ হৈ যাব আমাৰ তেতিয়া এটো সূত্ৰ লাগি যাব হয় তাৰ কাৰণে আমি ভূমিকিটা একেই কৰিব লাগিব 5 টো তলত আনিব লাগিব 8 টো ওপৰত নিব লাগিব আৰু আমি হেতু কেনেকৈ কৰিব পাৰিম এটো সূত্ৰ লগাই যেহেতু ইয়াত বিয়োগ আছে তো আমি উল্টাই দিলো 8/5 এতিয়া ঘাতটো যোগত হৈ যাব এটো বিয়োগত আছিলে ই যোগত হৈ গল এটো সেম আছে এতিয়া আমি দেখিলো এই ঘাতটো একেই হৈ গল এটা কোনটো সূত্ৰ লাগিব আমাৰ সেকেন্ড সূত্ৰটো ভূমিটো লিখিম 8/5 যেহেতু পূৰণত আছে ঘাতকিটা হ'ব যোগ আৰু এটো বিয়োগ আছে এনেকৈ পাতিছো এতিয়া আমি 7 আৰু যোগে বিয়োগে বিয়োগ 8/5 7ৰ 4 গল থাকিব কিমান 3 এতিয়া আমি জানো 8ৰ কিউব হয় 512 আৰু 5ৰ কিউব হয় 125 আমাৰ এনসারটো এখিনিতে সমাপ্ত হৈছে এতিয়া 4 নম্বৰ কোৱেশ্চনটো দিছে যে তলৰ সংখ্যাবোৰ তুলনা কৰা এতিয়া ফাৰ্স্ট কোৱেশ্চনটোত আহিছো আমি এতিয়া 4 নম্বৰ কোৱেশ্চনত দিছে 2 to the power 8 আৰু 8 স্কয়াৰ আৰু আমি সেকেন্ড কোৱেশ্চনটো লিখি লৈছো 2.7 into 10 to the power 12 আৰু 1.5 into 10 to the power 8 এতিয়া যেহেতু তুলনা কৰিব দিছে তাৰ মানে কি আমি কোনটো সৰু কোনটো ডাঙৰ এটো উলিয়াব লাগে তেতিয়া আমি ই যেহেতু 2ৰ ভূমিত আছে ই 8ৰ ভূমিত আছে আমি ক'ব নোৱাৰো গতিকে আমি 8টোক 2ৰ ভূমিলে নি লম হয় আমি জানো 8টোক 2ৰ কিউব বুলি আমি জানো আৰু ওপৰত স্কয়াৰটো আছে স্কয়াৰ দিলো
এতিয়া আমি এই সূত্ৰটো লগাম a to the power m whole to the power n equal a to the power m into n মানে 3 আৰু 2 টো পূৰণ হৈ যাব কিমান হ'ব 3 2 6 আৰু এটো আমাৰ আগৰ পৰাই আছিল 2 to the power 8 তে কোন ডাঙৰ 2 ৰ ওপৰত 8 আছে এটো 2 ৰ ওপৰত 6 আছে গতিকে obviously কি হ'ব 2 to the power 8 টো ডাঙৰ কাটকে 2 to the power 6 তকে মানে originally কাটকে ডাঙৰ 2 to the power 6 মানে কোন আছিল 8 স্কয়াৰ আমি নিশ্চয় বুজিছো এখিনি এতিয়া আমি আহিম সেকেন্ডলৈ এটো তাতকেও সহজ আমি আগৰটো বাদ দি পিছৰ সংখ্যাটো চাম 10ৰ ঘাত কি আছে এতিয়া চাইছো যে 10ৰ ঘাত ইয়াত 12 আছে ইয়াত আছে 8 গতিকে আমি জানো 12 টো 8 তকৈ ডাঙৰ গতিকে কি হ'ব 2.7 into 10 to the power 12 to 1.5 into 10 to the power 8 তকৈ ডাঙৰ হ'ব এতিয়া 5 নম্বৰ কোৱেশ্চনটো চাইছো আমি 5 নম্বৰ কোৱেশ্চনটো আছে যে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ধনাত্মক মানে যোগাত্মক আমি যোগত প্ৰকাশ কৰিব লাগে হয় এতিয়া ফাৰ্স্ট কোৱেশ্চনটো আছে 2 to the power -3 into -7 to the power -3 আৰু সেকেন্ড কোৱেশ্চনটো আছে -3 to the power -4 into -5 to the power 5/3 to the power -4 এতিয়া আমি যেহেতু শিকিছো যদি ঘাতটো বিয়োগত থাকে আমি তাক সদায় উল্টাই দিও 2 টো কি হৈ যাব 1/2 আৰু ঘাতটো হ'ব যোগত ঘাতটো কি হৈ যাব যোগত আৰু ইয়াত 7টোক আমি উল্টাই দিম হয় আৰু এটো উল্টি যাব ওপৰত 3 হ'ব এতিয়া চোৱা এতিয়া আমি কি সূত্ৰ লগাব পাৰিম আকৌ যেহেতু ঘাতকিটা একে ইয়াত চোৱা যেতিয়া ঘাতকিটা একেই হৈছিল আমি ভিতৰৰ ভূমিকিটাক একেলগে পূৰণ কৰিব পাৰিছিলো এতিয়া ইয়াতো আমি হাফ পূৰণ 1/-7 একেলগে পূৰণ কৰি ওপৰত ঘাত 3 পাতিব পাৰিম আৰু ঘাতটো কিমান হ'ব 3 আৰু 2 7 গুণ 14 আমাৰ ফাৰ্স্টৰ এনসাৰ এটো আমি কি কৰিছো ফৰ্মুলা ব্যৱহাৰ কৰিছো ইয়াৰ পৰা হয় আৰু ইয়াক এক্সট্ৰা কৰিও লিখিব পাৰা তোমালোকে ওপৰত 3 টো দি কিউবটো 14 ৰ ওপৰত এক্সট্ৰাকে দিও কৰিব পাৰা পিছৰ কোৱেশ্চনটোত আহিছো এতিয়া ইয়াত দেখিছো আমি ইয়াৰ ঘাত আৰু ইয়াৰ ঘাত একেই গতিকে আমি এক লগত পূৰণ কৰি লিখিম -3 পূৰণ 5/3 whole to the power -4 এতিয়া চোৱা 3 আৰু 3 কাটাকাটি গৈ আছে গতিকে আমি কি কৰিম ইয়াত থাকিল 5 গুণ ইয়াত 1 থাকিব 5 গুণ 5 বিয়োগ 5 whole to the power -4 আৰু আমি আকৌ দেখিছো ইয়াত ঘাতটো বিয়োগত আছে গতিকে আমি কি কৰিম সূত্ৰমতে ইয়াক 1/, কৰি দিম তাক উল্টা কৰি দিম 5ৰ উল্টা কি হ'ব 1/-5 আৰু তাত যেহেতু ঘাতটো মাইনাসত আছিল আমি ঘাতটো যোগত কৰি দিম আৰু ইয়াত এক্সট্ৰাকে লিখিলে হ'ব -5 to the power 4 আৰু আমি অলপ আগত কৈছো যে ঘাতটো যদি যোগত থাকে বিয়োগটো আমাৰ যোগ চিন হৈ যাব গতিকে হ'বগে আমাৰ 5 to the power 4 এতিয়া 6 নম্বৰ কোৱেশ্চনটো দিছে যে পাৰমাণিক ৰূপত আমি প্ৰকাশ কৰিব লাগে এতিয়া আমি পাৰমাণিক ৰূপনো কি তাৰ বিষয়ে অলপ জানি লওঁ এতিয়া ফাৰ্স্ট কোৱেশ্চনটো আছে 3 4 3 0 0 0 0 এতিয়া পাৰমাণিক ৰূপ মানে হ'ল যে আমি এটা সংখ্যাৰ পিছত দশমিক লিখিম আৰু তাক পিছত কিছুমান সংখ্যা থাকিব আৰু লগত 10ৰ ঘাত ৰূপত প্ৰকাশ কৰিম বুজি পাইছা তোমালোকে দশমিকটো এটা সংখ্যাৰ পিছতে দিম আৰু 10ৰ ঘাত ৰূপে প্ৰকাশ কৰিম এতিয়া এই সংখ্যাটোত চাম এটাৰ পিছত যেহেতু দশমিক পাতিম কৈছো 3.430000 পাতিলো বাকিখিনি সব সেম লিখিছো দশমিক এটাৰ পিছত দিছো দশমিক এটা আছিল জানো দশমিকটো ইয়াত নাছিলে ক'ত আছিল
শেষত আছিল নাই মানে শেষত আছিল আমি কেই ঘৰ নিলো ইয়াৰ পৰা নিছো 3 ঘৰ 4 5 6 ঘৰ নিছো যেহেতু 6 ঘৰ নিছো আগলৈ যেতিয়া নিছো আমি যেতিয়া ইফালে নিম বাও সাইডে নিম যেতিয়া বাও সাইডে নিম তেতিয়া সদায় ওপৰত দিম যোগত হৈছে আৰু ইয়াকে আমি যদি অকমান ভালকে লিখো 4 3 এই 0 কেইটা আমি নিলিখো দশমিকৰ পিছত এই 0 কেইটাৰ কাম নাইকিয়া into 10 to the power 6 বুজি পাইছা তোমালোকে তাৰ পিছৰ কোৱেশ্চনটো আমি আৰম্ভ কৰো পিছৰটো আছে 70,040,000,000 ইয়াতো আমি কি কৰিম চকু মুদি কৰিম যে 7.040,000,000 আৰু 10 লগত পাতিমি ঘাত কিমান হ'ব হেতু চাম 3 ঘৰ 6 ঘৰ 7 8 9 আৰু 10 এখিনলৈকে নিছে যেহেতু ইয়ালৈকে জুকিম ওপৰত 10 আৰু যেহেতু আমি বাওঁফালে নিছো গতিকে এটো যুগতেই থাকিব এতিয়া চোৱা এই শূন্যকেইটা আমি নিলিখো 7.004 into 10 to the power 10 হৈছে বুজি পাইছা তোমালোকে তাৰ পিছৰ কোৱেশ্চনটো আহিছো এতিয়া দশমিকত আছে 0.000123456 ছটা 0 আছে 15 এতিয়া চোৱা আগৰটোতকৈ অকমান বেলেগ মই কি কৈ আছিলো যে যেতিয়া ইফালে আনিম দশমিকটো তেতিয়া আমি কি কৰিছিলো যোগত লিখিছিলো এবাৰ আমি দশমিকটো ইফালে নিব লাগিব কত নিম একৰ পাছত 1.5 লিখিলো into 10 to the power আমি গম পাইছো ইফালে গলে কি হ'ব বিয়োগত হ'ব তো বিয়োগ চিহ্নটো দিলো হ'ব বিয়োগ চিহ্নটো দিয়াৰ পিছত কেই ঘৰ নিলো হেতু চাম ইয়াত 6 ঘৰ আছিল একটোৰ পিছলৈকে নিছো যেতিয়া একটো ধৰিম 7 ঘৰ হয় ভাৱতকেতো বহুত সহজ নেক্সট কোৱেশ্চনটো আহিছো আমি 4টো আছে 0.000143 এটো আমি কি কৰিম একৰ পিছত দিম 1.436 পূৰণ 10 to the power যেহেতু এফালে নিছো মাইনাসত হ'ব কেই ঘৰ নিছো 4 ঘৰ 5 ঘৰ -5 আৰু বুজি পালো আমি এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনটো আৰম্ভ কৰো এতিয়া 7 নম্বৰটো আছে এতিয়া 7 নম্বৰটো দিছে যে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা ইতিমধ্যে আমি প্ৰামাণিক ৰূপত কৰিছিলো এবাৰ আমাক দিয়া আছে প্ৰামাণিক ৰূপত আৰু সাধাৰণ ৰূপ মানে আমি ইন জেনাৰেল যেনেকৈ সংখ্যা লিখো হেতুত প্ৰকাশ কৰিব লাগে প্ৰথম কোৱেশ্চনটো চাও আমি 1.0001 into 10 to the power 9 আৰু দুইটো দিছে 3.02 into 10 to the power -6 এতিয়া চোৱা এটো যেহেতু প্ৰামাণিক ৰূপ ইয়াক আমি সাধাৰণ ৰূপত লিখিব লাগে যোগত আছে 9 হয় তো আমি কোনফালে নিম দশমিকটো পিছুৱাই নিম হ'ব যদি প্ৰামাণিকত থাকে আমি পিছুৱাই নিবলৈ যোগ চিহ্নত ব্যৱহাৰ কৰিম তো কি হ'ব 9 ঘৰ পিছলৈ নিম ইয়াত কেটা সংখ্যা আছে 1 2 3 4টা আছে 4টা নিজেই হ'ব আৰু লগত এক্সট্ৰা কেটা লাগিব 5টা 1 2 3 4 5টা এটো 5টা তো আমাৰ হৈ গ'ল এটো চাম আমি যেহেতু এবাৰ মাইনাস আছে আগুৱাই আনিম আমি আগুৱাই নিম এটা নিজে আছে তাৰ আগত কেটা লাগিব 5টা লাগিব 5টা মানে আমি 0 দিম কি দিম 0.5টা 0 1 2 3 4 5 আৰু 302 হৈছে নিশ্চয় বুজি পাইছা আগলৈ নিছো যেহেতু মাইনাস হৈছে আমি কি শিকিছিলো এটো দিয়া যদি থাকে আমি ইফালে আনিলে কি হয় মাইনাস ইফালে নিলে কি হয় প্লাস এটোই হৈছে এতিয়া আমি ইফালে নিছো উল্টাকে চালে মাইনাস হ'ব এতিয়া আজি আমি এখিনিতে সমাপ্ত কৰিছো তাৰ পৰৱৰ্তী কোৱেশ্চনখিনি নেক্সট পাৰ্টত মই আৰম্ভ কৰিম আৰু আমাৰ ভিডিঅ চাই যদি উপকৃত হৈছা বা ভাল লাগিছে চাই তেনেহলে আমাৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা আৰু শেয়াৰ কৰি দিবা থ্যাংক ইউ